নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। SN ইনফৰমেশ্যন চেনেললৈ। যদি আপোনালোকে নতুনবাৰৰ বাবে প্ৰথমৰ বাবে মোৰ ভিডিঅ'বিলাক চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ নিউ আপডেটবিলাক পাবলৈ। ইয়াত নতুন ৰিক্ৰুইটমেণ্ট দিছে, নিউ ভেকেঞ্চি ওলাই গৈছে। মহিলা শিশু উন্নয়নত চাকৰি মুকলি হৈছে। ইয়াত খালী পদ আছে টোটেল 3062টা। ইয়াত কোৱালিফিকেশ্যন আৰু বয়সৰ সময়সীমা সকলো গোটেইখিনি এটা ভিডিঅ'ত কৈ দিম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আপডেটবিলাক আপোনালোকক দি থাকিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে। হ'ব, নমস্কাৰ বন্ধুসকল। আপোনালোকৰ ইয়াত RCDO ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। RCDO ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন। ইয়াত কেইবা হাজাৰ পোষ্ট আছে, কি পোষ্ট আছে গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকৰ সুবিধাৰ কাৰণে এটা ভিডিঅ'তে গোটেইখিনি প্ৰচেছটো দেখুৱাম। কেতিয়া এপ্লাই কৰিব, কেনেদৰে এপ্লাই কৰিব, আৰু যিটো শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপডেটবিলাক চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। আপোনালোকে এতিয়া চাই থাকক, ভিডিঅ'টো শেষলৈ চাই থাকিলে গোটেইখিনি বুজি পাব। RCDOৰ ফালৰ পৰা সেইটো হয়, কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত RCDO ইয়াৰ ফুল ফৰ্ম হ'ল ৰুৰাল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। ইয়াত কেইবা হাজাৰ 3012টা পোষ্ট মুকলি কৰি দিছে। ইয়াত গ্ৰাম্য শিশু উন্নয়ন সংস্থাৰ চাকৰি হয়। ইয়াত টোটাল পোষ্ট 3012টা আছে। মিনিমাম এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, ইয়াত আছে 8 পাছ, 10 পাছ, 12 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে আৰু মেট্ৰিক পাছ কৰিছে আৰু ইয়াত আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। সেইটো চেণ্ট্ৰেল হয়, চেণ্ট্ৰেল জব হয়। গভৰ্ণমেণ্ট ফালৰ পৰা দিছে এইটো, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা সেইটো জব হয়। আৰু এপ্লিকেশ্যন যিটো মোড হয়, অনলাইন কৰিব লাগিব, অনলাইনত আবেদন কৰিব লাগিব। আৰু আপোনালোকে ফুল ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু ইয়াত যিটো প্ৰজেক্ট মেনেজাৰ আছে, ইয়াত পোষ্ট আছে 8টা। এক্সপিৰিয়েঞ্চ 10 ইয়াৰ্ছ লাগিব। আৰু এডুকেশ্যন যিটো BTech MTech লাগিব। আৰু যিটো আছে এজ 30ৰ পৰা 45। আৰু যিটো চেলাৰী হয় 21,500 পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ পাৰ মান্থ, আৰু 82,100 লাষ্টত গৈ দিব। তাৰপিছতো 2 নম্বৰ দেখা ৰিজনেল মেনেজাৰ। ইয়াৰ টোটাল পোষ্ট 6টা। এক্সপিৰিয়েঞ্চ যিটো লাগে 6ৰ পৰা 8 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এডুকেশ্যন যিটো গ্ৰেজুৱেশ্যন লাগিব এনি ষ্ট্ৰীম। আপোনাৰ যদি আৰ্টছৰ হওক অথবা ছায়েন্সৰ, তেনেহ'লে সেইটোত এপ্লাই কৰিব পাৰিব। টোটাল পোষ্ট 6টা। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব। আৰু এজ লিমিট আছে 30ৰ পৰা 45। আৰু যিটো চেলাৰী হয় 21,000 পৰা 500 আৰু 82ৰ পৰা 100। তাৰপিছত দেখা 3 নম্বৰ ফিল্ড অফিচাৰ। ইয়াৰ টোটাল পোষ্ট আছে 750। এক্সপিৰিয়েঞ্চ লাগিব, এক্সপিৰিয়েঞ্চ ইয়াত 0। আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিলেও সেইটো আপোনালোকৰ এপ্লাই কৰিব পাৰিব যদি এক্সপিৰিয়েঞ্চ নাথাকে। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট লাগিব। আৰু এনি ষ্ট্ৰীম আপুনি আৰ্টছ বা ছায়েন্সৰ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এজ লিমিট 21ৰ পৰা 40 বছৰলৈকে। আৰু চেলাৰী আছে 20,000ৰ পৰা 75,000লৈকে। 20,000 প্লাছ আছে আৰু ইয়াৰ 75,000 প্লাছ আছে। আৰু 4 নম্বৰটো আছে একাউণ্টেণ্ট আছে। টোটাল পোষ্ট আছে 65টা। 65 এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ ইয়াত 0। এক্সপিৰিয়েঞ্চ নালাগে ইয়াত একাউণ্টেণ্টত। টোটাল পোষ্ট 65 আছে। যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট লাগিব কমাৰ্চত। আৰু এজ যিটো হয় 21ৰ পৰা 45লৈকে। আৰু যিটো চেলাৰী হয় 19,000 প্লাছ আৰু 63,000 প্লাছ। আৰু 5 নম্বৰটো আছে ক্লাৰ্কৰ। ইয়াত 90টা পোষ্ট আছে। এক্সপিৰিয়েঞ্চ নালাগে। আৰু যিটো কোৱালিফিকেশ্যন আছে ইণ্টাৰমিডিয়েট উইথ টেলি 21ৰ পৰা 45 বছৰ। আৰু যিটো চেলাৰী হয় 19,000ৰ পৰা 63,000লৈকে আপোনাৰ চেলাৰীটো পাই যাব। আৰু যিটো কম্পিউটাৰ অপাৰেটৰ হয় 6 নম্বৰটো অপশ্যন। 6 নম্বৰটোত আছে কম্পিউটাৰ অপাৰেটৰ। আৰু আপোনালোকক কেইটা বিভাগত চাকৰিটো মুকলি হৈছে গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দি আছোঁ। আৰু লগতে এক্সপিৰিয়েঞ্চটো, কোৱালিফিকেশ্যন, এজ গোটেইখিনি একেলগে মই কৈ দি আছোঁ। আৰু একেলগে ইয়াত দিয়া আছে।
6 নম্বৰটো কম্পিউটাৰ অপাৰেটৰ আছে, টোটাল পোষ্ট 120টা আছে। ইয়াত 0 ইয়াৰ্ছ লাগে, মানে এক্সপিৰিয়েঞ্চ নালাগে। কোৱালিফিকেশ্যন ইণ্টাৰমিডিয়েট উইথ কম্পিউটাৰ ডিপ্ল'মা লাগিব, ডিপ্ল'মা। আৰু এজ যিটো লিমিট হয় 21ৰ পৰা 40 বছৰলৈ, আৰু যিটো চেলাৰী হয় 19,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 63,000লৈকে প্লাছ আছে। তাৰপিছত 7 নম্বৰ ট্ৰেইন অফিচাৰ, টোটাল পোষ্ট আছে 555, এক্সপিৰিয়েঞ্চ আছে 0 ইয়াৰ্ছ, আৰু কোৱালিফিকেশ্যন যিটো হয় হাই স্কুল হয়। আপোনালোকে যদি হাই স্কুল কি আছে পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব 18ৰ পৰা 40 বছৰলৈকে, আৰু 21,700ৰ পৰা 69,000লৈকে আপোনাক সেইটো চেলাৰী দিব। আৰু 8 নম্বৰটো আছে লেব এটেণ্ডেণ্ট, টোটাল পোষ্ট আছে 20টা, এক্সপিৰিয়েঞ্চ 0, আৰু কোৱালিফিকেশ্যন ইণ্টাৰমিডিয়েট ছায়েন্সৰ লাগিব। আৰু ইয়াৰ 21ৰ পৰা 40 বছৰলৈকে মানে অৰ্থাৎ বয়সৰ সময়সীমা সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো চেলাৰী হয় 21,000ৰ পৰা 69,000 ছেম হয়। ষ্ট'ৰ ছুপাৰভাইজাৰ হয় 9 নম্বৰটো, 229টা পোষ্ট আছে। ইয়াত এক্সপিৰিয়েঞ্চ নালাগে, হাই স্কুল পাছ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব 18ৰ পৰা 40 বছৰলৈকে, আৰু চেলাৰী হয় 19ৰ পৰা 63,000লৈকে আপোনালোকক দিব, প্লাছ আছে। ইলেক্ট্ৰিচিয়ান ইয়াত দেখা টোটাল পোষ্ট আছে 120টা আছে। ইয়াত এক্সপিৰিয়েঞ্চ লাগে 0, আৰু কোৱালিফিকেশ্যন যিটো ITI লাগিব লগত। ITI আপোনাৰ 10 পাছ কৰিছে যদি আছে তেনেহ'লে এইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত মানে এজ যিটো আছে 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, চেলাৰী 15,000ৰ পৰা 55,000লৈকে। আৰু ড্ৰাইভাৰ যদি হয় 72টা পোষ্ট আছে। ইয়াত এক্সপিৰিয়েঞ্চ নালাগে, ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব 18ৰ পৰা 40 বছৰলৈকে, চেলাৰীটো 15ৰ পৰা 55। আৰু পিয়ন যিটো হয় 183টা পোষ্ট আছে, 183টা পোষ্ট আছে যিটো পিয়ন হয়। এইটো কোৱালিফিকেশ্যন নালাগে বেছি, ইয়াত আপোনালোকে অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈছে, মানে 8 পাছ কৰিছে, ক্লাছ 8 আপোনালোকে যদি পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। পিয়নৰ চাকৰি হয়। ইয়াত টোটাল পোষ্ট আছে 183, মানে 183টা পোষ্ট আছে। ইয়াত 18ৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী 12,000ৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 45,000লৈকে আপোনালোকে পাই থাকিব। আৰু হেল্পাৰ 13 নম্বৰটো হেল্পাৰ আছে 240টা পোষ্ট। ইয়াত এক্সপিৰিয়েঞ্চ নালাগে, আৰু 8 পাছ যদি আছে আপোনালোকে তেনেহ'লে এপ্লাই কৰিব পাৰিব সেই পোষ্টটোত। আৰু ইয়াত এজ লিমিট 18ৰ পৰা 40 বছৰলৈকে, 12,000ৰ পৰা 45,000 আপোনালোকে পাই যাব চেলাৰীটো। আৰু যিটো গাৰ্ড হয় ইয়াত টোটাল পোষ্ট 554, এক্সপিৰিয়েঞ্চ নালাগে, কোৱালিফিকেশ্যন 8 পাছ। আৰু আপোনালোকৰ মই ভাবোঁ সেইটো ভাল এটা সুযোগ হয়। আপোনালোকক কি আছে অষ্টম শ্ৰেণী যদি খালি মাথো উত্তীৰ্ণ হৈছে তেনেহ'লে, অষ্টম শ্ৰেণী যদি পাছ কৰিছে তেনেহ'লে সেইটো এপ্লাই কৰি দিয়ক আপোনালোকে। চেলাৰীটো 12,000 পৰা 45, সেইটো বহুত হয়। আৰু ইয়াতে হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে, আপোনালোকে এপ্লাই কৰিব। আৰু লিংকটো মই দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট যিটো ডেট হয়, এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 20/12/25, মানে 20 তাৰিখৰ পৰা ডিচেম্বৰৰ আৰম্ভ হৈ গৈছে। আপোনালোকে 2026 জানুৱাৰী 7 তাৰিখত সেইটো মানে ইণ্ড হৈ যাব, লাষ্ট ডেট হয়। আপোনালোকে যদি এতিয়া এপ্লাই কৰা নাই, এতিয়া সোনকালে এপ্লাই কৰি লওক, কিয়নো সময় আৰু বেছি নাই। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি লওক। আৰু মোৰ ভিডিঅ' যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নিউ আপডেটবিলাক আপোনালোকক দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। কিয়নো আপোনালোকে মোৰ ভিডিঅ' চাই যদি আপোনালোক সফল হ'ব পাৰে তেনেহ'লে সেইটো ভাল কথা। আৰু আপোনালোকৰ সফল হোৱাৰ কাৰণে মই ভিডিঅ'বিলাক দি থাকোঁ, আপোনালোকক আপডেটবিলাক চাই ভাল যদি পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আপডেটবিলাক মই দি থাকিম, সদায় দি থাকিম, যিয়ে আপডেট নহওক আহি থাকিব, মই দি থাকিম আপোনালোকক। আৰু মানে অনলাইন এপ্লাই কৰিব লাগিব, মই লিংকটো দি দিম। আৰু আপোনালোকে এডভাৰটাইজমেণ্ট যিটো মানে PDF হয় গোটেই আপোনালোকে ডাউনলোড কৰি চাব পাৰিব নিজেই, হ'ব। আৰু নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ আৰু এটা আপডেট পিছত আনিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুনবাৰৰ বাবে আপোনালোকে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। আপডেটবিলাক মই দি থাকিম, আপোনালোকে মোৰ প্লে'লিষ্টত অথবা ভিডিঅ' গোটেই আপোনালোকে চাব, বহুত পোষ্ট কৰা আছে, ভাল ভাল পোষ্ট, আৰু ক'ত কিমান ভেকেঞ্চি আছে গোটেইখিনি প্ৰচেছ দেখুৱাই দিছোঁ। বহুত ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। ভিডিঅ'ত ক্লিক কৰি আপোনালোকে এটা এটাকৈ চাব পাৰে, হ'ব। পিছত আৰু এটা ভিডিঅ' আনিম।